লোকসভা সমষ্টি আৰু ধুবুৰী লোকসভা সমষ্টি আমি 23 তাৰিখে আবেলিৰ পৰা ভাৰত জোড়ো ন্যায় যাত্ৰা ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত আৰম্ভ হ'ব। সেইকাৰণে আজি আমি বৰপেটা আৰু ধুবুৰী লোকসভাৰ যিসকল আমাৰ দলৰ নেতা কৰ্মী আছে তেওঁলোকৰ লগত ৰুট মেপটো কি ধৰণে আমি এই কাৰ্যসূচীটো আগবঢ়াই নিম এই কথাখিনি আমি আজি পাতিম। ৰাহুল গান্ধীৰ সম্পৰ্কত যি পাৰমিশ্যন বা কিবা কিবি আছে সেইবিলাক গোটেইখিনি হৈছে নে চলি আছে নে কিবা প্ৰব্লেম আছে? পাৰমিশ্যন এতিয়ালৈকে আমি ক'তোৱে পোৱা নাই, বহুতত আমি বিচৰা নাই, কাৰণ এতিয়া আমি অকল 18 আৰু 19 তাৰিখৰ কাৰণে এপ্লাই কৰিছোঁ। আমি যোৰহাটত এপ্লাই কৰিছিলোঁ ফিল্ডৰ কাৰণে, আমাক দিয়া নাই। গোগামুখত এপ্লাই কৰিছিলোঁ, হাই ছেকেণ্ডেৰীয়ে পাৰমিশ্যন দিছিলে, গোগামুখ হাই ছেকেণ্ডেৰীয়ে দি পেলাই আকৌ কেঞ্চেল কৰি দিলে, ওপৰৰ নিৰ্দেশ আছে বুলি কৈ। যোৰহাটত আমি সুধি আছোঁ পাৰমিশ্যনটো কেতিয়া দিব, এতিয়া কৈছে যে ওপৰৰ পৰা অনুমতি পোৱা নাই। আৰু আমাৰ ৰৌ ফেৰী আৰু আপোনাৰ নাও এইবিলাকো তেওঁলোকে কৈ আছে 18 তাৰিখে আমি পাৰ হ'ব চাগিলে নোৱাৰিম। 19 তাৰিখেও কৈ আছে যে যদি চৰকাৰৰ মুৰব্বী কোনোবা ডাঙৰ মানুহ আহে তেতিয়া আমাৰ অলপ দিগদাৰ হ'ব। এতিয়ালৈকে আমি নাও পোৱা নাই। সেইকাৰণে আমি সিদ্ধান্ত লৈছোঁ যে আমাৰ দলৰ অসম প্ৰদেশ কংগ্ৰেছৰ বা অসম বিধায়িনী দলৰ আমাৰ জ্যেষ্ঠ দুজনমান নেতাই এটা সজাতি দলে চৰকাৰৰ প্ৰশাসনিক মুৰব্বীক আমি লগ ধৰি পেলাই কথাবিলাক জনাম যে জিলা প্ৰশাসনবিলাকে আৰু বিদ্যালয় প্ৰশাসনে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টে কিয় আমাক এনেকৈ বিধি পথালি দিছে। আমি ভাৰত জোড়ো ন্যায় যাত্ৰা এটা কেৱল ৰাজনৈতিক যাত্ৰা নহয়, ভাৰত জোড়ো ন্যায় যাত্ৰা হৈছে এখন মঞ্চ য'ত দেশৰ মানুহে মন খুলি কথা ক'ব পাৰিব। ৰাজনৈতিক বঞ্চনা, অৰ্থনৈতিক বঞ্চনা, সামাজিক যি বঞ্চনা হৈ আছে সেই বঞ্চনাবিলাকৰ পৰিত্ৰাণ পাবৰ কাৰণে ৰাইজে কি ভাবে, ৰাইজে কি দিহা পৰামৰ্শ দিয়ে, ৰাইজৰ কি অভিযোগ, এই কথাবিলাক কোৱাৰ কাৰণে ভাৰত জোড়ো ন্যায় যাত্ৰা এক মঞ্চ। কন্যাকুমাৰীৰ পৰা জম্মু কাশ্মীৰলৈ যেতিয়া কৰিছিলে তেতিয়া আপোনালোকে দেখিছিলে যে লাখ লাখ অবাল বৃদ্ধ বনিতা দল মত নিৰ্বিশেষে ওলাই আহি পেলাই ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰি তেখেতসকলৰ মনৰ কথা কৈছিলে। সেই সুযোগটো আমি অসমে ল'ব বিচাৰিছোঁ। 8 দিন আমি অসমত ৰাহুল গান্ধী ডাঙৰীয়াক এই যাত্ৰাত ভাগ ল'বলৈ আহ্বান জনাইছোঁ। তেখেতে আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি দিছে। এতিয়ালৈকে আমি চৰকাৰৰ পৰা আমি অন্য একো তেখেতসকলৰ পৰা সহযোগিতা বিচৰা নাই, কিন্তু আমাক মিটিঙৰ ফিল্ডখন আবেলি দিবলৈও বেয়া পাইছে। নাও এখনো যদি আমি নাপাওঁ তেতিয়াহ'লে আমি কিবা পৰিকল্পনা কৰিছে নেকি আপোনালোকে? কাৰণ মুখ্যমন্ত্ৰী গোটেইখিনি থাকে যিহেতু প্ৰশাসনৰ, মুখ্যমন্ত্ৰীটো বহুত ব্যস্ত থাকে আৰু এই স্কুলৰ ফিল্ড এখনৰ পাৰ্মিশ্যন বিচাৰি সেইকাৰণে কৈছোঁ মুখ্যমন্ত্ৰী গুৰিত আমি যাব লাগিব নালাগে সেইটো সিদ্ধান্ত আমি কোৱা নাই। এতিয়া স্কুলৰ যদি ফিল্ড এখন বিচাৰি আপোনাৰ ৰাস্তা এটা কোনফালেদি যাম নলবাৰীলৈ আহিবৰ কাৰণে সেই কথাখিনি আমি প্ৰশাসনৰ মুৰব্বীক এতিয়া জনাম। পৰৱৰ্তী সময়ত আৰু আমি তেখেতসকলে কি উত্তৰ দিয়ে সেইখিনি চাই লৈ পেলাই আপোনালোকক আকৌ আমি কথা পাতিম। বিফল কৰাৰ চেষ্টা কৰা হৈছে নেকি? সেইখিনি আপোনালোকে বিশ্লেষণ কৰক। যদি আজিলৈকে অসমত যি ৰাজনৈতিক দলেৰে সভা নহওক কিয় ক'ত হয় কওক, আমাৰ মানুহৰ ঘৰৰ চোতালতো নহয়, পথাৰত নহয়, আমাৰ প্ৰত্যেকটো অঞ্চলত এখন ফিল্ড থাকে। আমি চবেই জানো যে এজন নেতা যদি আমাৰ অঞ্চললৈ আহে ক'ত মিটিংখন হ'ব, আমি তাতহে বিচাৰিছোঁ। নিৰ্বাচন যিহেতু সমাগত উপায় কি থাকিব? চাওক, এটাটো আমি শপত খাই লৈছোঁ, এটাটো অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে শপত খাই লৈছোঁ 18 তাৰিখে যাত্ৰা অসমত আৰম্ভ কৰিম আৰু 25 তাৰিখে বক্সিৰহাট গৈ পাম। মাজততো মই কৈ আছোঁ ধুমুহা বতাহ, শিল বৰষুণ, পুলিচ মিলিটাৰী বেৰিকেড চব থাকিব, কিন্তু যাত্ৰা নৰয়। চৰকাৰে কি বিচাৰিছে চৰকাৰে সিদ্ধান্ত ল'ব, যাত্ৰাটো নৰয়। ৰাহুল গান্ধী ডাঙৰীয়া নিৰ্ধাৰিত সময়ত সদায় ওলাব, নিৰ্ধাৰিত পথেৰে সদায় যাব। এইখন গণতন্ত্ৰ, ইয়াত সংবিধান আছে, এইখন ৰাজতন্ত্ৰ নহয়, ইয়াত একনায়কত্ববাদ নচলে। গণতান্ত্ৰিক পৰম্পৰা আৰু প্ৰমূল্যক ৰক্ষা কৰি অহিংসভাৱে ভাৰত জোড়ো ন্যায় যাত্ৰাই নিৰ্ধাৰিত সময়ত, নিৰ্ধাৰিত দিনত, নিৰ্ধাৰিত স্থানত আগবাঢ়ি যাব। ৰাম মন্দিৰৰ কথা এটা শুনিছোঁ আপোনালোকে কংগ্ৰেছে প্ৰত্যাখ্যান কৰিছে নিমন্ত্ৰণটো। ৰাম মন্দিৰৰ নিমন্ত্ৰণ জনোৱা হৈছিল আপোনালোকক? ৰাম মন্দিৰলৈ নিমন্ত্ৰণ মোকো কোনোবাই কৰিব লাগে বুলি মই নাভাবোঁ। ময়ো ৰাম মন্দিৰ যাম, ময়ো কামাখ্যালৈ যাম, মই বটদ্ৰৱা থানলৈ যাম, সেইটো মোক কোনোবাই নিমন্ত্ৰণ কৰিব লাগে নেকি? প্ৰত্যাখ্যান কৰিছে যে নিমন্ত্ৰণ কৰিবৰ কাৰণে বিজেপি RSS কোনে অধিকাৰ দিছে?
ৰাম মন্দিৰ কি কোনোবা এটা ৰাজনৈতিক দলৰ কোনোবা এটা অনুষ্ঠান নেকি? ৰাম মন্দিৰলৈ মই যাম, তেওঁলোকৰ নিমন্ত্ৰণৰ কাৰণে মই বটদ্ৰৱা থানলৈ যাবৰ কাৰণে মোক কি RSSে নিমন্ত্ৰণ কৰিব লাগিব? মই কামাখ্যালৈ যাব লাগে নালাগে সেইটো মই নাজানো নেকি? সেইটো আমি সিদ্ধান্ত লওঁ। ন্যায়যাত্ৰাৰ কথা অকণমান একেলগে সুধি লৈছোঁ। আজমলেও কিন্তু আপোনালোকৰ ন্যায়যাত্ৰাক কিছু ঠাট্টা আৰু বিদ্ৰোহসূচক মন্তব্য কৰা পৰিলক্ষিত হৈছে। তেওঁ ঘৰটো ব্যৱহাৰ কৰিব দিব যদি থকা ঠাই নাই, এনেকুৱা ধৰণৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। আজমল ডাঙৰীয়াক আপোনালোকে ক'ব 25 তাৰিখে যাতে প্ৰেছাৰৰ টেবলেট লগত ৰাখে। স্যাৰ মাজুলী বৰপেটা আৰু বটদ্ৰৱা আজি বেল হিচাপে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। মাজুলী বৰপেটা আৰু বটদ্ৰৱা কি কৈছে? মুখ্যমন্ত্ৰীয়ে বেল হিচাপে ঘোষণা কৰিছে। সেইখিনি ঠিক আছে, টেকনিকেল কথা। চৰকাৰে কিছুমান বেল্ট উঠাই ল'ব বিচাৰিছে। এতিয়াতো আমাৰ সোণাপুৰটো ট্ৰাইবেল বেল্ট, সেইটো আকৌ উঠাই দিব বিচাৰিছে যাতে ডাঙৰ ডাঙৰ পুঁজিপতিসকল আহি পেলাই অসমীয়া মানুহৰ জনজাতি মানুহৰ মাটিটো কিনি ল'ব পাৰে। য'ত ট্ৰাইবেল বেল্ট গোপীনাথ বৰদলৈৰ দিনত সংৰক্ষিত হৈছিলে সেইটো কিয় সংৰক্ষণ নকৰে? সোণাপুৰটো সংৰক্ষণ কৰি দেখুৱাওক, তেতিয়া আমি চৰকাৰক বাৰবাৰ দিম যে সোণাপুৰ ট্ৰাইবেল বেল্ট গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ যিটো ভীমবৰ দেউৰী ৰূপনাথ বৰ্মৰ যি সিদ্ধান্ত আছিলে সেই সিদ্ধান্তটো কিয় বাস্তৱিক কৰি ৰাখিব নোৱাৰে? সেইটো কৰি দেখুৱাওক। আপোনালোকৰ